আহি ঠিকঠাক কৰিব লাগে মই ঠিকঠাক কৰিব লাগিব না মই ঠিকঠাক কৰিব লাগে ঠিক কাৰণে ইমান দেৰি হৈছে জানো বুজি নাপায় নি প্ৰদান কৰিব অনাগত দিনত বায়ুদে এই কমলাবাৰী গাঁও পঞ্চায়ত এখন সফলভাৱে ৰূপায়ণ কৰি আস্থা বুটলিবলৈ সক্ষম হয় তাৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু বাইদেউ মই এই দুটা আসনত উপদিষ্ট হ'বৰ কাৰণে আহ্বান জনাইছোঁ। সভানেত্ৰী হিচাপে সম্ভাষণ জনাবৰ কাৰণে মই কমলাবাৰী গাঁও পঞ্চায়ত অভিজিত ইয়াৰ পিছতে আমাৰ মাজত উপস্থিত থকা সন্মানীয় বিধায়ক মহোদয় উপস্থিত মহোদয়ৰ দ্বাৰা এখন প্ৰধান গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৃষ্ণ প্ৰভু আহি ঠিকঠাক কৰিব লাগে মই ঠিকঠাক কৰিব লাগিব না মই ঠিকঠাক কৰিব লাগে ঠিক কাৰণে ইমান দেৰি হৈছে জানো বুজি নাপায় নি প্ৰদান কৰিব অনাগত দিনত বায়ুদে এই কমলাবাৰী গাঁও পঞ্চায়ত এখন সফলভাৱে ৰূপায়ণ কৰি আস্থা বুটলিবলৈ সক্ষম হয় তাৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু বাইদেউ মই এই দুটা আসনত উপদিষ্ট হ'বৰ কাৰণে আহ্বান জনাইছোঁ। সভানেত্ৰী হিচাপে গামোচাৰে সম্ভাষণ জনাবৰ কাৰণে মই কমলাবাৰী গাঁও পঞ্চায়ত উপস্থিত অভিজিত ইয়াৰ পিছতে আমাৰ মাজত উপস্থিত থকা সন্মানীয় বিধায়ক মহোদয় উপস্থিত মহোদয়ৰ দ্বাৰা এখন প্ৰধান গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৃষ্ণ প্ৰভু মেম্বাৰ